দক্ষিণ কামৰূপৰ মিৰ্জাত হ'বলৈ গৈ আছে পোনপ্ৰথমবাৰৰ বাবে বিৰিয়ানী ফেষ্টিভেল। যিমান মন খাব পাৰিব তিনিটা ভিন্ন সোৱাদৰ বিৰিয়ানী। এই বিশেষ উৎসৱ আয়োজন কৰিছে দক্ষিণ কামৰূপৰ মিৰ্জাত নতুনকৈ আৰম্ভ হোৱা স্কাইলাইট চেলিব্ৰেশ্যনত, এখন অত্যাধুনিক মানসম্পন্ন ৰেষ্টুৰেণ্ট য'ত উপলব্ধ ভিন্ন সোৱাদৰ খাদ্য। দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপৰ মিৰ্জা পলাবাৰী পথৰ দাঁতিত থকা স্কাই চেলিব্ৰেশ্যনৰ অংশ ষ্টুডিঅ' 69ত অহা 19 আৰু 20 মে দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এই বিৰিয়ানী ফেষ্টিভেল। মাত্ৰ 350 টকাতে হেঁপাহ পলুৱাই খাব পাৰিব তিনিটা ভিন্ন সোৱাদৰ বিৰিয়ানী। এই ফেষ্টিভেলত আপুনি জুতি ল'ব পাৰিব কলকাতা চিকেন বিৰিয়ানী, হায়দৰাবাদী জেকফ্ৰুইট বিৰিয়ানী আৰু হায়দৰাবাদী দম ভেজ বিৰিয়ানীৰ। ফাৰ্ষ্ট অফ অল নমস্কাৰ। আমি স্কাইলাইন চেলিব্ৰেশ্যনৰ পৰা এটা ফুড ফেষ্টিভেল মানে বিৰিয়ানী ফেষ্টিভেল এটা ষ্টাৰ্ট কৰি আছোঁ। এইটো আমাৰ ষ্টাৰ্টিং হ'ব আমাৰ 19th and 20th দুইদিন থাকিব আৰু এইটো লাঞ্চ এণ্ড ডিনাৰ হ'ব। আৰু আমাৰ মানে ফেষ্টিভেলটো এনেকুৱা হ'ব মানে 3 টাইপৰ বিৰিয়ানী আমি ৰাখিম। এইটো আনলিমিটেড থাকিব, আপুনি যিমান মানে খাব বিচাৰে ইমান খাব পাৰিব। আৰু তাৰ লগতে আমাৰ চাইডতে এটা গ্ৰেভি এণ্ড এটা আন্ধ্ৰা ষ্টাইলত এটা ৰাইতা থাকিব আৰু তাৰ লগতে এটা চালাড থাকিব। আৰু আপুনি মানে আমি এইটো ষ্টাৰ্ট কৰাৰ ৰিজনটো এটাই হ'ল যে আমি অনলি 1 মান্থ, আজি ডেটটো 15 হয়, লাষ্ট মান্থ 15ত আমি এইটো স্কাইলাইন চেলিব্ৰেশ্যন আমি ষ্টাৰ্ট কৰিছিলোঁ মিৰ্জাত। আৰু আমি বহুত মানে ছাপোৰ্ট পাইছোঁ গেষ্টৰ পৰা আৰু বহুত ভালদৰে আমি ৰেষ্টুৰেণ্টটো মানে মুভ কৰি আছোঁ, চলাই আছোঁ। আৰু ৰাইজৰ কাৰণে আমি এইটো মানে ফেষ্টিভেলটো মানে ট্ৰাই কৰিলোঁ আমি যে ৰাইজে আমাৰ ফুডবিলাক টেষ্টটো কেনেকুৱা আছে জানিবৰ কাৰণে আমি প্ৰাইজিংটো এনেকুৱা ৰাখিছোঁ, বহুত কম প্ৰাইজ ৰাখিছোঁ আমি। আই থিংক আমাৰ প্ৰাইচটো আপুনি চাব পাৰে ইয়াতে ডেছবৰ্ডত আছে 350 অনলি, অল আইটেম পাব আপুনি। যেনেকুৱা আপুনি জেকফ্ৰুট বিৰিয়ানী এটা আছে, হায়দৰাবাদী জেকফ্ৰুট বিৰিয়ানী আৰু ভেজ বিৰিয়ানী এণ্ড চিকেন বিৰিয়ানী কলকাতা ষ্টাইল, চব বস্তুটো আপুনি ট্ৰাই কৰিব পাৰিব এজ এ বফে। ইয়াতে আমাৰ মানে বফেত এনেকুৱা হ'ব মানে যিমান খাব পাৰে আপুনি। ইয়াত আচলতে কি কি ফেচিলিটি আছে? আমাৰ ইয়াতে একচুৱেলি 3rd ফ্ল'ৰতে আমাৰ কেফে আছে। কেফেত আপুনি পেন এছিয়ান, তাৰপিছতে আপোনাৰ মালবাৰী আইটেম, তাৰপিছত বেচিকেলি যোনটো মানে মিৰ্জাত বহুত কম আছে যেনেকৈ পাস্তা, পিজ্জাছ, গ্ৰিল, চিজলাৰ্ছ, এইবিলাক আমি মানে ইয়াতে প্ৰভাইড কৰি আছোঁ। য়েছ, আৰু স্পেচিয়েলি কেপেচিনো, কেফে লাটা এইবিলাকো আমি ইয়াতে প্ৰভাইড কৰি আছোঁ। আমাৰ ৰেষ্টুৰেণ্টখন 2টা ফ্ল'ৰত আছে। তলত যোনটো আমাৰ ৰেষ্টুৰেণ্ট আছে এইটো আমাৰ ইণ্ডিয়ান, চাইনিজ আৰু আপোনাৰ তন্দুৰী, আৰু আমি অসমীয়াও ষ্টাৰ্ট কৰি আছোঁ। নেক্সট মান্থ আই থিংক 10 তাৰিখৰ পৰা আমি অসমীয়াটো ষ্টাৰ্ট কৰিম, যে এথেনিক ফুড যোনটো আছে এইটো ষ্টাৰ্ট কৰিম। বৰ্তমান আমাৰ 2টা ৰেষ্টুৰেণ্টে চলি আছে, বহুত ভাল চলি আছে আৰু গেষ্টৰ বহুত ভাল ৰেছপন্স পাই আছোঁ আমি। চ' থেংক ইউ ছ' মাছ। যদি আপোনালোকে বিৰিয়ানী ফেষ্টিভেলৰ কাৰণে বুকিং কৰিব বিচাৰে তেনেহ'লে আমি কণ্টেক্ট নম্বৰ দিয়া আছে, আমাৰ বৰ্ডত দিয়া আছে, আপুনি চাই ল'ব। এইটো কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব আৰু বুক কৰিব পাৰিব। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.